এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামটো যোৱা 29 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈ গৈছে। এডিআৰইৰ এইবাৰ প্ৰশ্নকাকতখন মডাৰেট টু টাফ আছিল। এইবাৰৰ প্ৰশ্নকাকতত 125টা প্ৰশ্নত 1 নম্বৰকৈ 125 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্ন 25টাকৈ আহিছিল 50 নম্বৰ। টোটেল 175 মাৰ্কছৰ কুৱেশ্যন আহিছিল। এইবাৰৰ নিগেটিভ মাৰ্কিং আছে। নিগেটিভ মাৰ্ক 1 মাৰ্কৰ কুৱেশ্যন ভুল হ'লে 0.25 কৈ আৰু 2 মাৰ্কছৰ কুৱেশ্যন ভুল হ'লে 0.50 কৈ নিগেটিভ মাৰ্কৰ ব্যৱস্থা আছে। যিহেতু যোৱাবাৰ নিগেটিভ মাৰ্কৰ ব্যৱস্থা নাছিল, কিন্তু এইবাৰ নিগেটিভ মাৰ্কৰ ব্যৱস্থা আছে, সেয়ে কাট অফটো তুলনামূলকভাৱে যোৱাবাৰতকৈ কিছু কম যোৱা দেখা যায়। আৰু নিগেটিভ মাৰ্কিং থকা বাবে কেণ্ডিডেটসকলে যিকোনো প্ৰশ্নৰ উত্তৰে যধে মধে কৰিব পৰা নাই। যিহেতু ভুল উত্তৰৰ বাবে নিগেটিভ মাৰ্কিং হ'লে শুদ্ধ উত্তৰৰ পৰা সেই মাৰ্কখিনি কটা যাব, সেয়েহে কাট অফটো তুলনামূলকভাৱে কম যোৱা পৰিলক্ষিত হয়।